টু যাৰ 2 তাৰিখে জন্ম হৈছে 11 তাৰিখে জন্ম হৈছে 20 তাৰিখে জন্ম হৈছে নাইবা 29 তাৰিখে জন্ম হৈছে তেওঁলোক নাম্বাৰ 2 গৰাকী আৰু খুব ইমোশনাল হয় যেহেতু নাম্বাৰ 2 টো চন্দ্ৰগ্ৰহই নিৰ্দেশ কৰে তেওঁৰ অধীনত থাকে চন্দ্ৰগ্ৰহক আমি মনকাৰক গ্ৰহ বুলি কওঁ আৰু পানী ৰিলেটেড বুলি কওঁ হেতু কাৰণে মই বহুতকে কওঁ যে পানী বছক পইচা বছক আমি যদি আনৱান্টেড পানী খৰচটো কমাব পাৰো তেতিয়ালে আমাৰ পইচা ধৰক বহুত ক্ষেত্ৰত আমি ৰোধ কৰিব পাৰিম যেহেতু 2025 ত দুটা দুই থাকিব গতিকে ইমোশনালি বেলেন্স হৈ চলিব পাৰিলে খুব বেছি ভাল ফল পাব খংৰাগক নিয়ন্ত্ৰণ কৰিব লাগিব আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব এইটো বছৰ হয়তো হ'ব পাৰে যে কাম কৰিছো কিন্তু সন্তুষ্টি লাভ কৰা নাই বহুতৰে হয় এই কিনো কাম কৰিছো বহুত পাইছে কিন্তু হলেও নাই দেখা তেনেকুৱা ধৰণৰ হ'ব পাৰে এইটো বছৰত আত্মবিশ্বাস খুব দৃঢ় কৰি ৰাখি ভালদৰে কাম কৰি গলে তেওঁলোকৰ কাৰণে খুব বেছি ভাল হ'ব আৰু সব কাম প্ল্যানিং কৰি কৰাটো এই বছৰত ভাল হ'ব উইদাউট প্ল্যানিং যদি কাম কৰে তেতিয়া হলে নেগেটিভ ৰিজাল্ট পাব পাৰে আৰু যদি আপোনাৰ যোৱা বছৰত কাৰোবাৰ লগত ৰিলেশনশিপ বেয়া হৈছে সম্পৰ্ক বুলিয়ে কোৱা নাই যিকোনো ধৰণৰ ৰিলেশনশিপ এইটো বছৰ ভাল কৰিবৰ কাৰণে উত্তম বছৰ গতিকে 2025 ত ৰিলেশনশিপবোৰ ভাল হ'ব আপোনালোকৰ আৰু প্ৰতিকাৰ স্বৰূপে কৈছে একদম সিম্পল এইটো